তো প্ৰথম কুৱেশ্যনটো হৈছে এ টিচাৰ আস্ক ষ্টুডেণ্ট টু কম্পেয়াৰ দ্য কজ অফ ফ্ৰেঞ্চ ৰিভলিউশ্যন এণ্ড ৰাছিয়ান ৰিভলিউশ্যন এণ্ড আইডেণ্টিফাই সিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ উইচ লেভেল অফ ব্লুমছ টেক্সনমি ইনছ প্ৰাইমাৰিলি ইনভলভ। ঠিক আছে, এজন টিচাৰে এটা মানে ষ্টুডেণ্টক কৈছে যে ফ্ৰেঞ্চ ৰিভলিউশ্যন আৰু ৰাছিয়ান ৰিভলিউশ্যনৰ মাজত কি আছিলে সিমিলাৰিটিজ আৰু ডিফাৰেঞ্চেছ ফাইণ্ড কৰিব কৈছে, খুজিব কৈছে। এইটো ব্লুম টেক্সনমিৰ কোনটো লেভেলত ইনভলভ হৈ আছে। তো যেতিয়া ষ্টুডেণ্টে কি কৰিব, যেতিয়া খুজিব বা অনুসন্ধান কৰিব, ঠিক আছে, তেতিয়া কি হয়, আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ যে ব্লুম টেক্সনমিৰ কি আছিলে, টেক্সনমিৰ য'ত নলেজ আছিলে, কম্প্ৰিহেনশ্যন আছিলে, এপ্লিকেশ্যন, এনালাইচিছ, সিনথেসাইচিছ আৰু ইভালুৱেশ্যন, 6টা ভাগ আছিলে। চ' ইয়াত অপশ্যন দিয়া আছে এপ্লিকেশ্যন, এনালাইজিং, ইভালুৱেটিং, আণ্ডাৰষ্টেণ্ডিং। চ' যেতিয়া ষ্টুডেণ্টে ভাঙি খুজিব, এটা টপিক দি দিলে, টপিকটোক যে বেলেগ চাং কৰি যিকোনো এটা টপিকৰ বেলেগ ভাগ কৰি ল'ব, তেতিয়া তাক কি বুলি কোৱা হয়, তেতিয়া তাক এনালাইজিং বুলি কোৱা হয়। ঠিক আছে, এনালাইজিং বুলি বিশ্লেষণ কৰিব বস্তুটো। ঠিক আছে। Question number 2, a student design a new teaching aid using waste material after learning classroom pedagogy. This activity belongs to, তো ইয়াত কৈছে যে ষ্টুডেণ্টে ৱেষ্ট মেটেৰিয়েল দি টিচিং এইড বনাইছে, মানে TLM বনাইছে। তো এইটো ব্লুম টেক্সনমিৰ আণ্ডাৰত কোনটোত পৰে। তো ইয়াত আপোনালোকে দেখিছে এপ্লাইং, ইভালুৱেটিং, ক্ৰিয়েটিং, আণ্ডাৰষ্টেণ্ডিং, মানে ING লগোৱা আছে। যেতিয়াই ING লগোৱা থাকিব এইটো কি হ'ব, ৰিভাইজড ভাৰ্চনটো আছিলে ব্লুম টেক্সনমিৰ ৰিভাইজ ভাৰ্চন। আৰু ব্লুম টেক্সনমিৰ ৰিভাইজ ভাৰ্চনত যেতিয়া বাচ্চাই নতুনকৈ ক্ৰিয়েট কৰিব তাক কি বুলি কোৱা হ'ব, ক্ৰিয়েটিং। আচ্ছা, এইটো ব্লুম টেক্সনমিৰ যিটো ৰিভাইজ ভাৰ্চনত কি বুলি কোৱা হয়, ক্ৰিয়েটিং। কিন্তু ব্লুমৰ যিটো অৰিজিনেল যিটো টেক্সনমি তাক ক্ৰিয়েটিঙত কি আছিলে, তাক আছিলে সিনথেসাইজ আছিলে। ঠিক আছে, সিনথেসাইজ আছিলে। সিনথেসাইজক নামটো চেঞ্জ কৰি আৰু এটা ষ্টেপ নামাই কি কৰিছিলে, ক্ৰিয়েটিং কৰি দিয়া হৈছিলে ৰিভাইজ ভাৰ্চন। ৰিভাইজ ভাৰ্চনটো কেতিয়া আহিছিলে, 2001ত আহিছিলে। কেতিয়া আহিছিলে, 2001ত। ঠিক আছে। Question number 3, which of the following learning objective belongs to affective domain? ঠিক আছে, এফেক্টিভ ডোমেইন মানে কি, এফেক্টিভ ডোমেইন মানে অর্থাৎ যিটো হাৰ্টৰ পৰা কৰিব, যিটো তাৰ ফিলিংছৰ পৰা আহিব, ইমোশ্যনৰ পৰা আহিব। ঠিক আছে, এইটো এফেক্টিভ ডোমেইন বুলি কোৱা হয়। তো ইয়াৰ মাজত কোনটো এফেক্টিভ ডোমেইন হয় বুলি সুধিছে। তো সলভিং এ মেথমেটিকেল প্ৰব্লেম, ড্ৰয়িং এ লেবেলড ডায়াগ্ৰাম, তাৰপিছত শ্বয়িং ৰেচপেক্ট টুৱাৰ্ডছ ক্লাছমেট, না ৰাইটিং এ পেৰেগ্ৰাফ। ঠিক আছে, তো যেতিয়া মানে মনৰ পৰা যিটো বস্তু আহিব বা হাৰ্টৰ পৰা আহিব, ইমোশ্যনছৰ পৰা আহিব, তাক কি বুলি কোৱা হয়, এফেক্টিভ ডোমেইন বুলি কোৱা হয়। আৰু এফেক্টিভ ডোমেইন যিটো আমি চাই আছোঁ এইটো অপশ্যন নম্বৰ চি, শ্বয়িং ৰেচপেক্ট টুৱাৰ্ডছ ক্লাছমেট, সহপাঠীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। এতিয়া কথা হৈছে যে এফেক্টিভ ডোমেইন এইটো কোনে দিছিলে, এফেক্টিভ ডোমেইন আপোনালোকে মনত থ'ব, এইটো ব্লুমৰ যি ষ্টুডেণ্ট আছিলে ডেভিড কাথল, তেওঁ সি দিছিলে। ঠিক আছে, ডেভিড কাথল দিছিলে। ঠিক আছে, এফেক্টিভ ডোমেইনৰ ওপৰত তেওঁ কাম কৰিছিলে। আৰু কগনেটিভ ডোমেইনৰ ওপৰত কোনে কাম কৰিছিলে, ব্লুমে নিজে